নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 16 মে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। একচন আৰম্ভ হৈছে এই মুহূৰ্তত। বৰষুণৰ মাজতে আজি চলিছে প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। চলিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বুলডোজাৰ। একচন মুডত আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, চৰকাৰ গঠনৰ পাছতেই একচন আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বৰষুণৰ মাজতে চলিছে প্ৰশাসনৰ বুলডোজাৰ। বেদখলকাৰীৰ ঘৰত পৰিছে বুলডোজাৰৰ কোব। এবাৰ আমিন গাঁৱৰ নুমলী জলাহত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে। 40 বছৰে দখল কৰা ঘৰ নিৰ্মাণ কৰা পৰিয়ালক কৰা হৈছে উচ্ছেদ। সপোনৰ ঘৰখন চকুৰ সন্মুখতে ভাঙি পেলোৱাত উচ্ছেদিতই চকুৰো ঢুকিছে। উচ্ছেদিতই আৰ্তনাদ কৰিছে। উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত স্থগিতাদেশ আছে বুলি উচ্ছেদিতই দাবী কৰা পৰিলক্ষিত হৈছে। 388 তৌজি ভূমিত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। উচ্ছেদিতৰ দাবীৰ বিপৰীতেই কঠোৰ হৈ পৰিছে কামৰূপ জিলা প্ৰশাসন। মুকুল চন্দ্ৰ বৰা নামৰ পৰিয়ালৰ দখলকৃত মাটিত চলিছে প্ৰশাসনৰ বুলডোজাৰৰ কোব। চৰকাৰ গঠনৰ পাছতে একচন আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বৰষুণৰ মাজতে বেদখলকাৰীৰ ঘৰত পৰিছে বুলডোজাৰৰ কোব। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছলৈ আহিছে এটা ভাল খবৰ। বিধানসভাত বিৰোধীৰ দলপতিৰ মৰ্যাদা লাভ কৰিব কংগ্ৰেছে। এটা ভাল খবৰ এই মুহূৰ্তত জনাইছো। বিৰোধীৰ দলপতিৰ ক্ষেত্ৰত থকা নিয়মৰ সংশোধন কৰা হৈছে। 13 জন বিধায়ক থকা দলে লাভ কৰিব বিৰোধীৰ দলপতিৰ মৰ্যাদা। পূৰ্বে বিৰোধী দলপতিৰ মৰ্যাদাৰ বাবে প্ৰয়োজন হৈছিল 21 জন বিধায়কৰ, কিন্তু এইবাৰ নিৰ্বাচনত 19 জনহে বিধায়ক জয়যুক্ত হৈছিল। বিৰোধীৰ 18 জন সংযুক্ত আৰু এজন হিন্দু বিধায়ক হৈছিল জয়যুক্ত। ফলাফলৰ পাছতে বিমূৰত পৰিছিল দলটো। আৰু এতিয়া ভাল খবৰ আহি পৰিছে, 13 জন বিধায়ক থকা দলে লাভ কৰিব বিৰোধীৰ দলপতিৰ মৰ্যাদা। আৰু বিৰোধীৰ দলপতিৰ ক্ষেত্ৰত থকা নিয়মৰ সংশোধন কৰা হৈছে। বিধানসভাত বিৰোধী দলপতিৰ মৰ্যাদা লাভ কৰিব এতিয়া কংগ্ৰেছে। পৰৱৰ্তী খবৰ, জয়ী হৈছে মুছলমান। হিজাবৰ ক্ষেত্ৰত সকলো বাধা আঁতৰিছে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং, হিজাব পিন্ধি বিদ্যালয়লৈ যাব পাৰিব মুছলমান ছাত্ৰী। হিজাব পিন্ধি বিদ্যালয়লৈ অহা যোৱা কৰাত কোনো ধৰণৰ বাধা নাই। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। হিজাব পিন্ধাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই। বাধা নিষেধ এতিয়া আঁতৰিছে। 2022 চনত বিজেপি চৰকাৰে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে কংগ্ৰেছ চৰকাৰে। কোনেও কাৰোৰে ধৰ্মীয় অনুভূতিত আঘাত খনাৰ অধিকাৰ নাই। হিজাব নিপিন্ধিবলৈ কোনেও এতিয়া ক'ব নোৱাৰিব। শিক্ষানুষ্ঠানত ক্ষমতা, মৰ্যাদা, সমতা, ভাতৃত্ববোধ থাকিব লাগে। পাৰস্পৰিক সন্মান, সম্প্ৰীতিৰ বান্ধোন থকাটো দৰকাৰ। সকলোৰে সাংবিধানিক গণতান্ত্ৰিক অধিকাৰ আছে। 2022 চনত কৰ্ণাটকৰ বিজেপি চৰকাৰে নিষিদ্ধ কৰিছিল হিজাব। হিজাবক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কৰ্ণাটকত, কিন্তু সেই বিতৰ্কৰ আদেশ বাতিল কৰিছে কংগ্ৰেছ চৰকাৰে। কেৱল হিজাবেই নহয়, আন ধৰ্মীয় বস্তু পৰিধান কৰি যাব পাৰিব। সেই নিৰ্দেশনাৰ পাছতেই কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰক ধন্যবাদ জনাইছে মুছলমান সমাজে। পৰৱৰ্তী খবৰটো হৈছে, নতুন বিধায়কে নাপাব বিধায়ক আৱাস। বিধায়ক আৱাসক লৈ লাগিছে টনা আজোৰা। এটা ডাঙৰ খবৰ, বিধায়ক অনুপাতে নাই চৌহদত আৱাস। আৱাস নোপোৱাসকলক প্ৰদান কৰা হ'ব মাহিলী 60,000 টকা। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। যিসকলে আৱাস পোৱা নাই, নোপোৱাসকলক মাহিলী 60,000 টকা প্ৰদান কৰা হ'ব। বিধায়ক অনুপাতে নাই কোনো আৱাস। চৌহদত আৱাসৰ অভাৱ হৈছে আৰু বিধায়ক আৱাসক লৈ এতিয়া টনা আজোৰা লাগিছে। আন এটা খবৰ, গোৱালপাৰাৰ পৰা আৰম্ভ হ'ব ৰাজ্যৰ উচ্ছেদ অভিযান। বন্ধ কৰা হ'ব মাদ্ৰাছা। এই মুহূৰ্তত এটা নতুন খবৰ জনাইছো। গোৱালপাৰাত ঘোষণা কৰা হ'ল উচ্ছেদ অভিযান।
গোৱালপাৰাৰ পৰাই আৰম্ভ হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদ অভিযান। ইতিমধ্যে ঘোষণা কৰা হৈছে গোৱালপাৰা পশ্চিমৰ পৰা আৰম্ভ হ'ব উচ্ছেদ। গুৰুত্বপূৰ্ণ খবৰ, গোৱালপাৰাত বন্ধ হ'ব লাভ জেহাদ। অবৈধ মাদ্ৰাছাও কৰা হ'ব বন্ধ। এটা ব্ৰেকিং নিউজ, গোৱালপাৰাৰ উচ্ছেদক লৈ বৃহৎ ঘোষণা পশ্চিম গোৱালপাৰাৰ বিধায়কৰ। অসমৰ উচ্ছেদ চৰকাৰে গোৱালপাৰাৰ পৰা আৰম্ভ কৰিব বুলি মন্তব্য পবিত্ৰ ৰাভাৰ। গোৱালপাৰাত ঘোষণা কৰা হ'ল উচ্ছেদ অভিযান। এটা ব্ৰেকিং নিউজ জনাইছো, গোৱালপাৰাৰ পৰাই আৰম্ভ হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদ। পৰৱৰ্তী খবৰ, বিজেপিৰ মন্ত্ৰী বিজেপিৰ বিধায়কে চাইকেল চলাই থাকক, চলাওক চাইকেল। এতিয়া খুন কিনাৰ আমেজ প্ৰধানমন্ত্ৰীয়ে কি বুজি পাব? বুজি নাপায় প্ৰধানমন্ত্ৰীয়ে খুন কিনাৰ আমেজ, কিয়নো বিয়া পতা নাই। বিয়া নাপাতিলে প্ৰধানমন্ত্ৰীয়ে আৰু প্ৰধানমন্ত্ৰীয়ে বিয়া পাতিলে খুন কিনাৰ মজা পালেহেঁতেন। বিয়া নাপাতিলে প্ৰধানমন্ত্ৰীয়ে গম নাপালেহেঁতেন খুন কিনাৰ মজা। বিয়া পতা নাই প্ৰধানমন্ত্ৰীয়ে, সেইকাৰণেই খুন কিনাৰ মজা তেওঁ লাভ কৰা নাই। এই মন্তব্য কৰিছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে। খবৰ, ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গৈছে পতি পত্নীৰ। ঘাট মাউৰা হৈ পৰিছে 6 বছৰীয়া কন্যা সন্তান। এই মুহূৰ্তত এটা দুখবৰ জনাইছো, এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতি পত্নীৰ কৰুণ মৃত্যু হৈছে। ৰাজ্য জোকাৰিছে এটা বেয়া খবৰ জনাইছো, নিহত হৈছে CISFৰ জোৱান ৰাহুল ৰায় আৰু পত্নী অনামিকা পাটগিৰি ৰায়। চিৰাং জিলাৰ বিজনীৰ উত্তৰ শিলবাৰীত এক শোকাবহ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। পিতৃ মাতৃক হেৰুৱাই অকলশৰীয়া হৈ পৰিছে 6 বছৰীয়া কন্যা সন্তান। দ্ৰুতবেগী ছুইফ্টৰ খুন্দাত এটা জীৱন শেষ হৈ গৈছে, এটা পৰিয়াল নিঃশেষ হৈ গৈছে। এখন ছুইফ্ট বাহনে সংঘটিত কৰিছিলে ভয়ংকৰ পথ দুৰ্ঘটনাত। দ্ৰুতবেগী ছুইফ্টৰ চালক গৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এটা দুখবৰ, কাজলগাঁও থানাৰ অন্তৰ্গত ডালিগাঁৱৰ কুকৰমাৰীৰ পৰা গ্ৰেপ্তাৰ হৈছে চালকগৰাকী। ভয়ংকৰ পথ দুৰ্ঘটনাত এটা পৰিয়াল চকুৰ সন্মুখতেই শেষ হৈ গৈছে। পৰৱৰ্তী খবৰ, অধিক দামত ক্ৰয় নকৰিব আপোনাৰ ঘৰুৱা চিলিণ্ডাৰ। জিলাই জিলাই এতিয়া চিলিণ্ডাৰৰ নতুন নিৰিখ, নতুন মূল্য আহি পৰিছে। ক'ত কিমান মূল্য আমি প্ৰতিটো খবৰ এই মুহূৰ্তত জনাইছো। অধিক দামত আপুনি চিলিণ্ডাৰ ক্ৰয় নকৰিব। আহি গৈছে জিলাই জিলাই নতুন নিৰিখ, নতুন মূল্য এই মুহূৰ্তত প্ৰকাশ পাইছে। কোন জিলাত কিমান মূল্য আছে এই মুহূৰ্তত প্ৰতিটো খবৰ এই মুহূৰ্তত জনাইছো। এটকা বেছিকৈ আপুনি চিলিণ্ডাৰৰ দাম নিদিব। নিৰিখতকৈ কম হ'লেও ভাল, কিন্তু ইয়াতকৈ বেছি আপুনি পইচা নিদিব। আপোনাৰ পৰা দাম বেছিকৈ ল'লেই আপুনি অভিযোগ দাখিল কৰিব পাৰিব। ডাঙৰ খবৰ এই মুহূৰ্তত তাৰ বিশেষ নম্বৰ মুকলি কৰা হৈছে 180023333555। এই নম্বৰত আপুনি পঞ্জীকৃত নম্বৰৰ পৰা আপুনি অভিযোগ দাখিল কৰিব পাৰিব। যদিহে আপোনাৰ পৰা কোনোবাই চিলিণ্ডাৰৰ বাবদ অতিৰিক্ত ধন লৈছে, তেন্তে আপুনি এই নম্বৰত অভিযোগ দাখিল কৰিব পাৰিব। বজালীৰ এই মুহূৰ্তত চিলিণ্ডাৰৰ মূল্য প্ৰকাশ কৰা হৈছে 955 টকা। ইফালে বাক্সাত 970 টকা ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। বৰপেটাত 955 টকা, বিশ্বনাথত 978 টকা। সমান্তৰালভাৱে বঙাইগাঁৱত 947 টকা, কাছাৰত 1047 টকা। প্ৰতিখন জিলাৰ ইতিমধ্যে প্ৰকাশ পাইছে মূল্য। চৰাইদেউত 928 টকা, চিৰাঙত 947 টকা, দৰঙত 970 টকা চিলিণ্ডাৰৰ মূল্য, ধেমাজিত 978 টকা, ধুবুৰীত 963 টকা, ডিব্ৰুগড়ত 912 টকা, ডিমা হাছাওত 1071 টকা, গোৱালপাৰাত 946 টকা। ইতিমধ্যে নতুন নিৰিখ প্ৰকাশ পাইছে। গোলাঘাটত 929 টকা, গুৱাহাটীত 962 টকা, হাইলাকান্দিত 1056 টকা, হোজাইত 985 টকা। এই মুহূৰ্তত যোৰহাটৰ খবৰ দিছোঁ। যোৰহাটত 928 টকা, কামৰূপ মেট্ৰত 962 টকা, কাৰ্বি আংলঙত 935 টকা, কৰিমগঞ্জত 1064 টকা। এইদৰে নতুন ঘৰুৱা চিলিণ্ডাৰৰ নিৰিখ ইতিমধ্যে প্ৰকাশ পাইছে। আপুনি ইয়াৰ উপৰিও আপুনি চিলিণ্ডাৰৰ বাবদ অতিৰিক্ত ধন আপুনি নিদিব। আৰু যদিহে ধন আপুনি দিছে, তেন্তে এই বিশেষ নম্বৰত আপুনি অভিযোগ দাখিল কৰিব পাৰিব। যদিহে আপোনাৰ পৰা
কোনোবাই অতিৰিক্ত ধন লৈছে তেন্তে এই নম্বৰত আপুনি অভিযোগ দাখিল কৰিব পাৰিব। জনাইছো পৰৱৰ্তী খবৰ। মিয়া নহয়, এবাৰ আহিছে ডকাইত। বিহাৰৰ পৰা ডকাইত আহিছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ। মিয়াক সন্দেহ কৰি থাকোঁতে ৰাজ্যত ঘটিছে ভয়ংকৰ ঘটনা। বিহাৰৰ পৰা আহিছে ডকাইতৰ গেং। ৰিতেশ কুমাৰ, মহেশ কুমাৰৰ লগতে আন এটাক গ্ৰেপ্তাৰ কৰা হৈছে। ডাঙৰ খবৰ। ডকাইতিৰ মাষ্টাৰ মাইণ্ড বিহাৰৰ ডকাইত মুকেশ। ঘগ্ৰাপৰাৰ চাঞ্চল্যকৰ ডকাইতিৰে জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ডাঙৰ খবৰ। এই মুহূৰ্তত বিহাৰৰ পৰা 3 ডকাইতক গ্ৰেপ্তাৰ কৰিছে নলবাৰী আৰক্ষীয়ে। এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো। জব্দ ডকাইতিত ব্যৱহৃত এখন ছুইফ্ট বাহনো। বহিৰাজ্যৰ 5 ডকাইতে সংগঠিত কৰিছিল ডকাইতি। 13 মেত আৰক্ষীৰ জালত পৰিছিল 2 ডকাইত। ঝাৰখণ্ডৰ ৰিতেশ কুমাৰ, উত্তৰ প্ৰদেশৰ মহেশ কুমাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 2 ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিত 3 ডকাইতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আজি নলবাৰী থানালৈ লৈ অনা হয় বিহাৰৰ 3 ডকাইতক। 13 মেত সংগঠিত হৈছিল চাঞ্চল্যকৰ ডকাইতি কাণ্ড। জনাইছো পৰৱৰ্তী খবৰ। ইছলামিক ৰাষ্ট্ৰই সহায় কৰিব ভাৰতক। অস্থিৰতাৰ মাজতে ভাৰতলৈ আহিছে ভাল খবৰ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো। ইছলামিক ৰাষ্ট্ৰই সহায় কৰিব ভাৰতক। ভাৰতত 3 কোটি বেৰেল তেল জমা ৰখাৰ সিদ্ধান্ত UAEৰ। ভাৰতত 3 কোটি বেৰেল তেল জমা ৰখাৰ সিদ্ধান্ত UAEৰ। ভাৰত UAEৰ মাজত ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰা হৈছে। মোদীৰ আবুধাবি ভ্ৰমণে আনিছে ভাল খবৰ। এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ। ভাৰতৰ তেল ভাণ্ডাৰ হ'ব অতি শক্তিশালী। দেশত তেলৰ নাটনি নহ'বলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ভাৰত UAEৰ মাজত 5খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ হৈছে। LPG যোগান সন্দৰ্ভত দুয়োখন দেশৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে। কৌশলগত পেট্ৰলিয়াম মজুত প্ৰতিৰক্ষা সহযোগিতা চুক্তি স্বাক্ষৰ। গুজৰাটৰ জাহাজ মেৰামতি সন্দৰ্ভত বুজাবুজিৰ চুক্তি। ভাৰতৰ আন্তঃগাঁথনি উন্নয়নত সহযোগিতা আগবঢ়াব UAE। ভাৰতত $5 বিলিয়ন বিনিয়োগ কৰিব বন্ধু ৰাষ্ট্ৰখনে। ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদৰ সৈতে হৈছিল দ্বিপাক্ষিক বৈঠক। শক্তি সুৰক্ষা, বাণিজ্য আৰু বিনিয়োগ সন্দৰ্ভত হৈছিল বৈঠক। পশ্চিম এছিয়াৰ সংঘাতক লৈও দুয়োখন দেশৰ মাজত আলোচনা। মধ্যপ্ৰাচ্যত শান্তি ঘূৰাই আনিবলৈ সকলো প্ৰকাৰে সাজু হৈছে ভাৰত। আন এটা খবৰ হৈছে প্ৰধানমন্ত্ৰী বলেনশ্বাহ চৰকাৰৰ সিদ্ধান্ত। নেপালৰ উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ। ভাৰত নেপাল সীমান্তত 100 টকাতকৈ বেছি দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰিছিল বলেনশ্বাহ চৰকাৰে। আনকি ভাৰতৰ পৰা নেপাললৈ সাধাৰণ লোকে নিয়া চিপছ, বিস্কুটৰ পেকেট, কল আদি দৈনন্দিন ব্যৱহাৰৰ সৰু সৰু বস্তুৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল সীমান্তত নিয়োজিত শুল্ক বিভাগ আৰু নিৰাপত্তাৰক্ষীয়ে। নেপালৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত সাধাৰণ লোকে সকাহ পাব বুলি ধাৰণা কৰা হৈছে। জনাইছো ডাঙৰ খবৰ। সেউজীয়া ড্ৰামত ওলাইছে প্ৰেমিকৰ মৃতদেহ। দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা। এই মুহূৰ্তত পৰশ্ৰীৰ সৈতে অবৈধ সম্পৰ্ক কৰাসকল সাৱধান হওক। ৰাজ্যত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা ঘটনা। দেশত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। প্ৰেমৰ বাবেই জীৱন শেষ হৈছে প্ৰেমিকৰ। স্বামীৰ সৈতে মিলি প্ৰেমিকক নিৰ্মমভাৱে হত্যা কৰিছিল মহিলাই। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। প্ৰেমিকক হত্যা কৰি ড্ৰামত ভৰাই নলাত পেলাইছে মৃতদেহ। মুম্বাইৰ বুমৰাত সংঘটিত হৈছে দেশ জোকাৰি যোৱা ঘটনা। প্ৰেমিক আৰবাজৰ সৈতে প্ৰেমিকাই কৰিছে চৰম বিশ্বাসঘাতকতা। 3 এপ্ৰিলৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছিল প্ৰেমিক আৰবাজ। পৰিয়ালে বিচাৰ খোচাৰ কৰিও লাভ কৰা নাছিল সন্ধান। আৰু আৰক্ষীৰ তদন্তত বিবাহিত মহিলাৰ সৈতে সম্পৰ্ক থকাৰ তথ্য পোহৰলৈ আহিছে। মেজবিন শ্বেখ নামৰ মহিলাগৰাকীৰ সৈতে আৰবাজৰ অবৈধ প্ৰেম আৰু আৰক্ষীৰ মাৰাথন জেৰাত সমগ্ৰ দুখ স্বীকাৰ কৰিছে প্ৰেমিকাই। স্বামী, ভাতৃ আৰু বন্ধুৰ সৈতে মিলি আৰবাজক ব্লেকমেইলিং, ধন দিবলৈ অমান্তি হোৱাৰ বাবে হাত ভৰি বান্ধি ড্ৰামৰ ভিতৰত
পেলাই দিছিল এটা সেউজীয়া ড্ৰামত আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰবাজৰ মৃতদেহ জনাইছো পৰৱৰ্তী খবৰ 2029 লোকসভা নিৰ্বাচনত ইন্দি মৰ্চাৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব ৰাহুল গান্ধী এই ঘোষণা কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিয়ে কৈছে 2029 লোকসভা নিৰ্বাচনত ইন্দি মৰ্চাৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব ৰাহুল গান্ধী জনাইছো পৰৱৰ্তী খবৰ 21 মে পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী প্ৰদান কৰা হৈছে অহা 21 মে পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত আগন্তুক কেইবাদিনলৈ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে অহা 21 মেলৈকে অসম আৰু মেঘালয়ত দুমুহা বৰষুণ বজ্ৰপাত অহাৰ সম্ভাৱনাৰ কথা ইতিমধ্যে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী প্ৰদান কৰা হৈছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি এই সময়ছোৱাত উত্তৰ পূৰ্বৰ কেইবাটাও অঞ্চলত প্ৰতি ঘণ্টা 40ৰ পৰা 50 কিলোমিটাৰ বেগত দুমুহা অহাৰ সম্ভাৱনা আছে এই সময়ছোৱাত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বসাধাৰণ লোকক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰটো হৈছে আফ্ৰিকাত ইবোলা ভাইৰাছৰ আতংকত এবাৰ কংগোত 65 জনৰ মৃত্যু হৈছে আফ্ৰিকাত পুনৰ ইবোলা ভাইৰাছৰ আতংক মধ্য আফ্ৰিকাত দেশ ডিআৰ কংগোত এই মাৰাত্মক ভাইৰাছৰ ফলত 65 জনৰ মৃত্যু হৈছে আনহাতে 200ৰো অধিক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ইয়াৰে শতাধিক লোক চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি কৰিছে প্ৰতিবেদন অনুসৰি দেশজুৰি ব্যাপক হাৰত পৰীক্ষা আৰম্ভ কৰা হৈছে তাত দেখা গৈছে যে প্ৰতি 20 জনৰ ভিতৰত অন্তত 13 জন এই ভাইৰাছত আক্ৰান্ত জানিব পৰা মতে বিগত সময়ত দুবাৰ ইবোলা ভাইৰাছৰ প্ৰভাৱ ভয়াবহ প্ৰকোপৰ সন্মুখীন হৈছিল কংগো প্ৰথমবাৰ 2018 চনত আৰু তাৰ পাছত 2020 চনত এই দুইটা পৰ্যায়ত কংগোত অন্তত 3000 লোকৰ মৃত্যু হৈছিল ইবোলাক বিশ্বৰ অন্যতম বিপদজনক ভাইৰাছ হিচাপে গণ্য কৰা হয় এই ৰোগত আক্ৰান্ত হোৱা বহু লোকৰ মৃত্যু হৈছে